Hello and welcome to EduTech Academy YouTube channel. এইটো চেনেলত আমি শিকাওঁ যে কেনেকৈ এজনে নিজৰ প্ৰফেশ্যনেল ট্ৰেইনিং ইনষ্টিটিউট আৰম্ভ কৰি পেলাই নিজে আত্মনিৰ্ভৰ আৰু স্বাৱলম্বী হ'ব পাৰে। বহুতে জানিব বিচাৰে যে আমাৰ EduTech একাডেমীৰ কি ৰেজিষ্ট্ৰেশ্যন আছে। তাৰে কাৰণে প্ৰথমতে আমি আমাৰ ৱেবছাইটত লগ ইন কৰি ল'ব লাগিব। EduTech একাডেমী বুলি পেলাই গুগলত চাৰ্চ কৰিলে তাৰে যিটো প্ৰথম লিংক হ'ব সেইটোত আমি ক্লিক কৰোঁ। তাৰে পিছত চাম যে আমাৰ এবাউট আছত যিটো চাৰ্টিফিকেশ্যনছ ছেকশ্যন আছে তাতে আমি ক্লিক কৰি ল'ম আৰু তাতে আমি দেখা পাম যে আমাৰ গোটেই চাৰ্টিফিকেশ্যনছবিলাক ইয়াতে আপলোড কৰি থৈ দিয়া আছে। চ' যোনে চাব বিচাৰে ইয়াতে গোটেইখিনি তথ্য পাই যাব। চ' প্ৰথমতে আমি চাম আমাৰ LLP ৰেজিষ্ট্ৰেশ্যন, যিটো আমাৰ EduTech একাডেমীক কোম্পানীৰ মৰ্যাদা দিয়ে। এই ৰেজিষ্ট্ৰেশ্যনখন এপ্ৰুভ হৈ আহে মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা। তাৰপিছত আমাৰ আছে উদ্যম ৰেজিষ্ট্ৰেশ্যন। উদ্যম ৰেজিষ্ট্ৰেশ্যনটো এপ্ৰুভ হৈ আহে মিনিষ্ট্ৰী অফ মাইক্ৰ' এণ্ড স্মল এণ্টাৰপ্ৰাইজেছৰ পৰা, যিটোৱে আমাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ চাৰ্টিফিকেশ্যনছ দিয়ে আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিবিলাক টেণ্ডাৰ্ছ ওলাব সেইবিলাকৰ লগত আমাক জড়িত ৰাখে। থাৰ্ডটো আছে আমাৰ ISO চাৰ্টিফিকেশ্যনছ। ISO চাৰ্টিফিকেশ্যনটো আমাৰ কোৱালিটি আৰু ষ্টেণ্ডাৰ্ড নিশ্চিত কৰিবৰ কাৰণে সহায় কৰে। এইটোৰ কাৰণে আপোনালোকৰ যিমানবিলাক ষ্টুডেণ্টৰ চাৰ্টিফিকেট বা আপোনালোকৰ চাৰ্টিফিকেট হয়, এটা ভাল এটা ষ্টেণ্ডাৰ্ড কোৱালিটি এটা মেইনটেইন কৰিব পাৰে। তেনেহ'লে এতিয়া চাওঁ আহক আপোনালোকে আমাৰ ফ্ৰেঞ্চাইজবোৰ লৈ পেলাই এইবিলাক সুবিধা কেনেকৈ লাভ উঠাব পাৰিব। তাৰে কাৰণে আমি আমাৰ ফ্ৰেঞ্চাইজ ছেকশ্যনত যাওঁ। ফ্ৰেঞ্চাইজ ছেকশ্যনত গৈ পেলাই আমি জইণ্ট ফ্ৰেঞ্চাইজ কৰিম। জইণ্ট ফ্ৰেঞ্চাইজত আহিলে আপুনি ইয়াতে দেখা পাব যে বেচিক ফ্ৰেঞ্চাইজ আমাৰ মাত্ৰ 10,000 টকাত ষ্টাৰ্ট হয়। তাৰে পিছত আপুনি এইটো ফৰ্ম ফিল আপ কৰি পেলাই যদি ছাবমিট কৰি দিয়ে তেতিয়াহ'লে আমাৰ টীমে আপোনাক 1 ঘণ্টাৰ ভিতৰত কণ্টেক্ট কৰি পেলাই আপোনাক ফ্ৰেঞ্চাইজবোৰ এপ্ৰুভ কৰি পেলাই অথৰাইজেশ্যন চাৰ্টিফিকেট ইছ্যু কৰি দিব। চ' তেনেহ'লে দেৰি নকৰি পেলাই আমাৰ EduTech একাডেমী ফ্ৰেঞ্চাইজ কৰি পেলাই আপোনালোকৰ ট্ৰেইনিং ইনষ্টিটিউট আৰম্ভ কৰিব পাৰে। থেংক ইউ।